মানে এইটো বাৰম্বাৰ মানে মানা কৰাৰ পাছতো ইয়াতে জুজুবস্তি কামটো কৰিছে। তাৰপিছতে এটা কথা কৈছে যে ইয়াতে কোনো ক্ষতিপূৰণ হ'লে দি দিব, কিন্তু যি জেগাত এইটো কৰাৰ কথা আছিল এইটো মানে ড্ৰাইভাৰটো আৰু ঠিকাদাৰে লৈ আৰু ঘৰত মানুহ নাছিল, তাতে যে ইঞ্জিনিয়াৰে মিলি এইটো আপুনি চাব ইয়াতে ঘৰৰে কোণাৰ পৰা মেচিনটো সোমাইছে, এইটো আৰু ঘৰটো হৈ যাব। এতিয়া গাঁৱৰ ৰাইজে কি দিছে? গাঁৱৰ পৰা চব মানুহ আহিছে, দাবী আছে যে এইটো ঘৰটো ভাঙি ভালকে বনাই দিব লাগে। এতিয়া কাম চলিব দিব নে? কাম চলিব নিদিব, এইটো এতিয়া বন্ধ হ'ব। না, এইটো জুৰুজুৰি কৰা নাই, আমি ঘৰৰ পাৰ্মিশ্যন লৈ কৰিছিলোঁ। যিটো দিল্লী কাম কৰিছে আগতে কোৱা হৈছে যে জাগাও দেখাই দিছিল যে এই কৰিডৰটি যাব বুলি। এতিয়া যিহেতু দিল্লীৰ ৰিমাৰৰ চাইজটো অকণমান ডাঙৰ আছিলে, সেইকাৰণে বৰষুণৰ কাৰণে অকণমান গাঁত হৈ গ'লগৈ। যিটো অলৰেডি ঘৰৰ এটা পৰ্চন অকণমান গাঁত হৈছে, সেইখিনি অলৰেডি আমি কথা পাতিছোঁ। কণ্ট্ৰাক্টৰজনে কাম কৰিছে, যিটো দিল্লীৰ মিস্ত্ৰীয়ে কাম কৰিছে, তাতে আমাক আশ্বাসন দিছে যে যিখিনি বেয়া ক্ষতি হৈছে এইটো ঠিক কৰি দিব। ঠিক আছে। কিন্তু আমাক কিন্তু অভিযোগ কৰিছে যে এইটো বাৰম্বাৰ মানা কৰাৰ পাছতো আপোনালোকে জোৰ জবৰদস্তি কৰিছে। নাই, আমি অভিযোগ কৰা নাই। আমি আগতে কথা পাতি পিনে মিলাই লৈছোঁ যে কামটো কৰিব পাৰে বুলি, কাৰণ জবৰদস্তি কৰিব নোৱাৰি কাম, এইটো ব্যক্তিগত ঘৰ হয়। এই দিল্লীৰ লোকেশ্যনটো অকণমান চেঞ্জ হ'ব পাৰে, কাৰণ যিহেতু ডাইৰেকশ্যন চেঞ্জ হৈ যায়, তো অকণমান যিটো ক্ষতি হৈছে এইটো মেচিনো আৰু কণ্ট্ৰাক্টৰ থ্ৰু আমি এপ্লিকেশ্যন লৈছোঁ, ঠিক কৰাই দিব। কি হয়েছে যে মানে এই দিক দিয়ে লাইন দিয়ে নিব, তাই আমি কিছু না করছি যে না এই দিক দিয়ে হবো না, আমার বাড়ি এলো বালু মাটি, আমি বহুত কষ্ট করে করছি, আমার গার্জেন নেই, আমার হবো না, কান্না করাই লাগবো, ইলেকশনের পরের থেকে আরম্ভ করাই লাগবো, কাম ইলেকশন আছে নেওয়াই লাগবো। এই পরের দিন 10 তারিখ থেকে কাম আরম্ভ করলো, আমি তো পারমিশন দিই নাই, কই নাই যে কোনো ক্ষতি হইব না, খালি কইছে না কিচ্ছু হবো না, কিছু হবো না, যা ক্ষতি হয় ঠিক করে দিয়ে যাবো, যা হয় ক্ষতি ঠিক করে দিয়ে যাবো। এখন কি 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 ক্ষতি হয়েছে আপনার? কি ক্ষতি হয়েছে যে ঘর গেল গা ভাঙ্গা, ঘরের বালু মাটি তুলসী তলা সব গেছে গা, ঘরের ভিতর অর্ধেক পাকার হয়ে গেছে গা। ওরা কি বলে এখন? এখন ওরা তো কেউ আসলোই না, ওরা কেউ আসলোই না, যে লেবার আইসে কইছে বলে কি করবো, বালু ভইরা ঠিক করবো নাকি গাঁতগুলা। যে কোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।